নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। আজি বহুত দিনৰ মূৰত মই গিৰকেইটা দেখাম বুলি ভাবিলোঁ আমাৰ ৰাইজক। চাওক, গিৰৰ ফাৰ্ম কৰি মই এতিয়ালৈ যিটো গম পাইছোঁ, যদি আপোনালোকে গিৰ গৰু ফাৰ্মত আহে তেতিয়াহ'লে চবতকৈ প্ৰথমে মোৰ নিচিনাকৈ মানে আপোনালোকে এগালমান গৰু পুহি নল'ব। এতিয়া মোৰ এই বুলটো চাওক, এইটো মৰবী ব্লাড লাইনৰ বুল হয়। মৰবী ব্লাড লাইনৰ বুল হয় আৰু ইয়াৰ 4 বছৰ সম্পূৰ্ণ বয়সৰ বুল হয়। মই যেতিয়ালৈ পৃথিৱীত জীয়াই থাকোঁ, এই বুলটো যেতিয়ালৈ পৃথিৱীত জীয়াই থাকে, ই সদায় মোৰ ঘৰতে থাকিব। মই ইয়াক খুব মানে ফাৰ্মখনত চবতকৈ বেছি মৰম মই ইয়াকে কওঁ আৰু ভালো লাগে ইয়াক, মানে ভালো লাগে। আৰু ই বহুত ডাঙৰ গৰু হয়। যোনে আহি পেলাই দেখিছে বা যোনে আহি কিছুমানে নাই দেখা, মই আপোনালোকক এবাৰ দেখাব বিচাৰিম। তেওঁ তো ইয়াৰ হাইট চাইট ঠিকে আছে, লম্বা চৰা হাইট, মোতকৈ বেছি হাইটৰ গৰু হয়। চুটটো মিলালে চুটটো চালে মোতকৈ বেছি ওখ হয়। মই 5 ফুট 7 ইঞ্চি আছোঁ মই। তো ই 5 ফুট 9 ইঞ্চি মানৰ গৰু হয়। 5 ফুট 9 ইঞ্চি সেনেকুৱা মানৰ গৰু হয় ই। লগতে মোৰ ঠাইত আৰু কেইটামান গৰু আছে, যিকেইটাহঁত চেউৰী গৰু। এজনী খুব ধুনীয়া আপোনাৰ ব্লাড লাইনৰ গৰু পোৱালি হয়। মই এজনী নিজৰ ফাৰ্মৰ কাৰণে আনিছিলোঁ। তাই বাটাকেইটা ইটেই আপোনাৰ ওলোৱা হয়। আৰু চাওক আপোনালোকে, থানকেইটা ইটেই ওলোৱা হয়। এজনী মোৰ ফাৰ্মৰ পোৱালি হয়, মানে ৰাখিম বুলি অনা পোৱালি হয়। তাৰপিছত আৰু ফাৰ্ষ্ট পোৱালি যিজনী মোৰ ফাৰ্মত আহিছিলে, যা মাক ঢুকালে মোৰ ঘৰত পোৱালি জন্ম দিয়াৰ পিছত, যিজনী পোৱালি মোৰ বন্ধু, তেখেতক দি থৈছোঁ। ইয়াৰ বনীয়েকজনী কিন্তু আজি 8কৈ ডাঙৰ। তাই প্ৰেগনেণ্ট হওঁ কিন্তু সিমানটো ডাঙৰ হোৱা নাই, কাৰণ মই যিটো তেখেতলোকৰ এজনী গৰু ধুনীয়াকৈ খুৱাব পাৰে। মোৰ কিন্তু গৰু বেছি। আজি তাৰিখত 16-17টা গৰু আছে মোৰ ট'টেল। 16-17টা গৰু আৰু খালী খেৰ খুৱাই ৰাখি আছোঁ। ঘাঁহৰ বৃহৎ অভাৱ। আপোনালোকে চাওক, আমাৰ ইয়াত চব পিনে ধান, কিন্তু বৰষুণ পোৱাৰ লগে লগে বহাগৰ পিছত আমাৰ ইয়াত ঘাঁহ হৈ যায়। 4-5 মাহলৈকে আপোনাৰ এনেকুৱা ঘাঁহ থাকে, মানে আপুনি বাৰিষাত আপুনি ঘাঁহ পাই থাকিব। ঘাঁহৰ কোনো অভাৱ নাথাকে বাৰিষাত। কিন্তু এতিয়া এইকেইটা দিন বহুত দিগদাৰ হয় আমাৰ ইয়াত ঘাঁহৰ কাৰণে। এইজনী প্ৰথম মোৰ ঘৰত অহা পোৱালি হয়, যা মাক ঢুকালে। চাওক সিপিনে যা। তো এই মাক পোৱালি দিয়াৰ পিছত 10 দিনমানত এই মাক ঢুকাইছিলে। এই বনীয়েকজনীক যেতিয়া জন্ম দিয়ে তেতিয়া চাওক আপোনালোকে, এজনী মোৰ নিজৰ ঘৰৰ পোৱালি হয়। আৰু তাই এতিয়া বয়স 2 বছৰ 2.5 বছৰমান হৈছে। প্ৰেগনেণ্ট হোৱা নাই, কাৰণ প্ৰেগনেণ্ট এতিয়াও 6 মাহমান লাগিব। মাকৈ চাকৈ খোৱাৰ পিছতহে গৰুজনী, যেতিয়া তাই পূৰা ফুল এটা মানে মুডত আহিবগৈ, তেতিয়াহে তাই প্ৰেগনেণ্ট হ'বগৈ। তাৰপিছত এজনী আছে, এজনী একদম পূৰা ফুল ধুনীয়া ব্লাড লাইনৰ গৰু হয়। আপোনালোকে চাওক, এইজনী খুব ধুনীয়া হয় তাই। আৰু ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়। ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট। ধৰক বয়স ক'বলৈ গ'লে আপোনাৰ 1 মিনিট ৰ'ব। মই যদি বয়সটো কওঁ, বয়স আপোনাৰ 4টাত হয়, কিন্তু ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়। আৰু শিঙৰ মাথাৰ শ্বেপ আপোনালোকে দেখিছে। পাগলী ধুনীয়া হয়, এজনী মৰম লগা গৰু হয়। মানুহ নামাৰে, এটা এনেই খালী সেনেকৈ কৰেহে, কিন্তু নামাৰে। ধুনীয়া হয় এইও ধুনীয়া আদাৰ আছে। এতিয়াৰ পৰা জগিলেহে গম পোৱা যাব তাই আদাৰটো কি হয়, তাই কেনেকুৱা কি পোৱালি দিয়ে। তাৰপিছত ইফালে আছে অলপমান গৰু। মই ভাবি আছোঁ অলপমান গৰু কমাম, কেইজনীমান গৰুহে ৰাখিম। ৰাখি গিৰো বেচিম কেইজনীমান। মই গিৰো কেইজনীমান বেচিম বুলি ভাবি আছোঁ। এজনী চাওক, এজনী বহুত ডাঙৰ হেভি গৰু হয়। এজনী সিফালে এইজনী মাইকী পোৱালি দিছে। সেইটো পোৱালিটো তাই ৰামুৰ জীয়েক হয়। আৰু এইজনী ছেকেণ্ড টাইম এবাৰ জন্ম দিছে পোৱালি। খালি এটা কথাই হৈ আছে মোৰ ফাৰ্মখনত আজিৰ তাৰিখত, আপোনাৰ চবেই ঠিক আছে, কিন্তু এটা কথাই অসুবিধা হৈ আছে, গৰুখিনিক কেঁচা ঘাঁহ খুৱাব পৰা নাই। খেৰ বহুত গোটালোঁ, কিন্তু কেঁচা ঘাঁহ খাব পৰা নাই। তো এনেকুৱা হয়, মানে মই ক'ব এইটো বিচাৰিছোঁ, আজিৰ তাৰিখত আপুনি যদি মানে ভাবে কি আপোনাৰ মানে মই
এটা কথাই ক'ম, তো আপোনালোকে যদি মানে গিৰ গৰু আনো বুলি ভাবে বা চাহিৱাল যিয়ে নহওক, আপুনি বাহিৰৰ পৰা যদি গৰু আনো বুলি ভাবে, বহুত এটা লম্বা প্ৰচেছ হয়, বহুত দিগদাৰ হয়। এবাৰ মই যাই আপোনাৰ 5 দিনমানৰ আপোনাৰ এটা কোৰ্ট কেছ কৰিহে মই গৰুখিনি বাচাই উলিয়াই লৈ আহিছোঁ। আৰু নিজে 3 দিনমান মানে থানাত, জেলৰ ভিতৰত নোসোমোৱালে হ'লেও থানাত আপোনাৰ অসমৰ যিবিলাক কাগজ, সেইবিলাক কাগজ সিহঁতে মানে মান্যই নিদিয়ে, কৈ পেলাই এইবিলাক কাগজ একো মান্য নাই। সেইকাৰণে বহুত দিগদাৰ হয়। আৰু কিছুমানে মানে আৰাবলি ডেইৰী ফাৰ্ম মানে কিছুমান ভিডিঅ' চাই, সেইবিলাক চাই পেলাই আপোনাৰ ইয়াত কয় কি গৰু ধৰক কম দামতে লাগে, 70-80 হাজাৰ 60 হাজাৰত গৰু লাগে, নেপায়। এইজনী গৰু যদি এতিয়া মই বজাৰতে আপোনাক কথা এটা কৈছোঁ, ছাপ'জ মই এনেকুৱা নকওঁ, কিন্তু মই বজাৰটো যদি বেচিবলৈ লৈ যাওঁ, এইজনী গৰু কমচে 80-85-90 হাজাৰ টকাত মানে বিক্ৰী হ'ব। মিয়া মানুহে লৈ যাব। সেইটো কিহৰ কাৰণে লৈ যাব আপোনালোকে গম পায়, ঠিক আছে। আৰু এই গৰুটো যদি মই সেইটো হিচাপত বেচিবলৈ লৈ যাওঁ, এনেকুৱা নহওক ভগৱানে মোক জীয়াই থাকালে মই সেনেকুৱা কেতিয়াও হ'ব নিদিওঁ, এই গৰুটো কমচে কম 1.5 লাখ টকাত বিক্ৰী হ'ব। আমাৰ নগাঁওখনৰ কথা কৈছোঁ, ঠিক আছে। তো সেইটো হিচাপে আপোনালোকে গৰুটো মূল্য বুজি পাইছে। আৰু এইবিলাক অমূল্য বস্তু হয়। আপোনালোকে যদি কোনোবাই ভাবে কি নাই ইনে হাবাতে পাই যায়, গোটেই জীৱন গুচি যায়, মানে 5 বছৰ 7 বছৰ গুচি যায়। মানুহে কয় কি মই গিৰ এজনী পুহিম, পুহিব নোৱাৰে, নেপায়। বিচাৰি পাগলা হৈ থাকে, নেপায়। মানুহে চাই এতিয়া চাওক, গাড়ী এখন আনিব হ'লে 2-2.5 লাখ টকাত ভাড়া লাগে গাড়ীখনৰ, ঠিক আছে। গুজৰাটৰ পৰা ৰাস্তা খৰচা বেলেগ। মই ৱেষ্ট বেংগলত এবাৰ 51,000 খৰচা কৰিছোঁ, ৱেষ্ট বেংগলত। গুজৰাটৰ পৰা এইখিনি ৰাস্তাৰ কথা মই বাদ দিছোঁ, কিন্তু খালি ৱেষ্ট বেংগলতে মই 51,000 খৰচ কৰিছোঁ, ঠিক আছে। তো কিমান খৰচা, মই যোৱা খৰচা, ইটো সিটো খৰচা। তেতিয়াহ'লে মই এজনী গৰু যদি আপোনাৰ 1 লাখৰ ওপৰত বেচোঁ, 1 লাখৰ ওপৰত মানে 1,30,000 মানৰ ওপৰত বেচিব লাগিব, তেতিয়াহে আপোনাৰ কিবা এটা থাকিব। তাৰ তলত যদি আপুনি বেচে, সেই গৰুত একো নাথাকে। মই আপোনাক ক'লোঁ। কাৰণ 70,000-80 হাজাৰকৈ আপুনি এজনী গৰু কিনিব, ৰাস্তা খৰচা আছে, ইটো সিটো খৰচা আছে, চব মিলে চব মিলাই কৈ আপুনি লাষ্টত আপোনাৰ পকেটত, মানে সেইটো হিচাপত যদি আপুনি 1 লাখকৈ বেচে, আপোনাৰ পকেটৰ পৰা উল্টাই যাবহে। সেইটোৱে কৈছোঁ। বাকী বহুত ডাঙৰ প্ৰচেছ হয়, বহুত দিগদাৰী প্ৰচেছ হয়। আপোনালোকে যদি গৰু আনিবলৈ যায়, মোৰ পৰা সেইখিনি কাগজ আপোনালোকে বোলে নাই, মই কাগজখিনি লৈ লওঁ, কেনেকৈ কি কৰিব লাগে সেইখিনি মই আপোনালোকক কৈ দিম। আপোনালোকে সেইটো হিচাপে যাব পাৰে, নম্বৰ দি দিম। আৰু 1-2জনীমান গৰু চেল হোৱাৰ কাৰণে আছে, তো আপোনালোকে কণ্টেক্ট কৰিলে মোৰ পৰা পাই যাব। কিন্তু যিবিলাক টাইম পাছ কৰিবৰ কাৰণে আপোনাৰ 70-60-1 লাখৰ ওপৰত মানুহেহে ফোন কৰিব মোক, মই একে চিধা কৈ দিছোঁ, নেপায় আপোনালোকে। তো সেনেকুৱা মানুহে মোক এনেই টাইম পাছ কৰিব কাৰণে ফোন নকৰিব। পিছতকৈ মানে মোৰ কথা পাতিব মন নাযায়, মই ফোনটো কাটি দিওঁ। সেইকাৰণে আগে কৈ দিছোঁ আপোনালোকক। তো আপোনালোকে অলৰেডি জানে। আজি এটা ভিডিঅ' চাই আছিলোঁ মই, এজনী চেউৰী পোৱালি, 16 মহীয়া পোৱালি এজনী যমুনা গিৰ গৰুশালাত আজি ভিডিঅ' আপলোড দিছে। সেইটো 2 লাখ টকাৰ তলত মানুহে কথা পাতিবও সি মানা কৰিছে ডাইৰেক্ট। তো কিছুমানে ভাবিব পাৰে এনে হাৱাতে হৈ যায়, নহয়, হাৱাত নহয়। বহুত কষ্টৰ মূৰত, ইমান কষ্ট কৰি আনিছোঁ নহয়, সেইটো মই জানো। আৰু মানে মোৰ আত্মাই জানে মই কিমান কষ্ট কৰিছোঁ, আৰু মোৰ লগত থকা ড্ৰাইভাৰকেইটাই গম পায় কেনেকুৱা কষ্টত মই গৰু আনিছোঁ। সেইটো কাৰণে ক'লোঁ, অনুৰোধ কৰিলোঁ, যিবিলাকে টাইম পাছ কৰিবৰ কাৰণে ফোন কৰিম বুলি ভাবে, তেওঁলোকক অনুৰোধ কৰিছোঁ আপোনালোকে টাইম পাছ কৰিব কাৰণে মোক ফোন নকৰিব। থেংক ইউ ভিডিঅ'টো চাবলৈ, ধন্যবাদ, অল দ্য বেষ্ট।